তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতিৰ ভিডিঅ' নম্বৰ 2 আৰম্ভ কৰিব ওলাইছো, য'ত আজিৰ টপিকবোৰ হ'ল আমাৰ নম্বৰ 1ত ফটন আছে, 2 নম্বৰত কাৰ্যফলন, 3 নম্বৰত প্ৰাৰম্ভিক কম্পনাংক, 4 নম্বৰত প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আৰু 5 নম্বৰত আমি ইয়াৰ লগত জড়িত কিছুমান নিউমাৰিকেল কৰিম, য'ত প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন সামৰি লোৱা গৈছে। তো আজি আমাৰ প্ৰথম টপিকত তোমালোকে স্পষ্টভাৱে চাব পাৰিছা যে আমি ফটনৰ বিষয়ে আলোচনা কৰিম। তো ষ্টাৰ্ট কৰো, সময় মিছপেণ্ড নকৰি কেনে ধুনীয়াকে ষ্টাৰ্ট কৰি দিওঁ ফটনৰ বিষয়ে। তো ফটনৰ বিষয়ে তোমালোকে হেডলাইন কৰি লোৱা, কাগজ কলম ওলাই লোৱা, ঠিক আছে। তো অসমীয়াতে সেই ফটনো বুলি কয়, ফটনৰ বিষয়ে আমি আলোচনা কৰিম। তো পইণ্ট ৱাইজ কৰি যোৱা, ধুনীয়াকৈ নোটছবোৰ কৰি যোৱা। তো নম্বৰ 1 পইণ্টত লিখিম, ছাৰ আইজাক নিউটনে কি কৰিছিল? পোহৰ সৰু সৰু কণিকাৰে গঠিত। তোমালোকে ৱেভ অপটিক্সত পঢ়ি আহিছা, য'ত আমি কৰ্পাছ কল বুলি কওঁ। আজি ইয়াতে ক'ব বিচাৰিছো যে পোহৰ সৰু সৰু কণিকাৰে গঠিত, যাক আমি ফটন বুলি কওঁ। ফটনৰ বেলেগ নামো আছে, চাই লোৱা কি কি আছে। যে পোহৰ, মই অকমান ডাঙৰকে লিখিছো যাতে তোমালোকৰ ভিডিঅ'বোৰ ক্লিয়াৰ আহে। যে পোহৰ সৰু সৰু কণিকাৰে গঠিত, সৰু সৰু কণিকাৰে গঠিত, যাক ফটন নাইবা তৰংগৰ গোট ইংলিছত আমি কি ক'ম? ৱেভ পেকেট নাইবা শক্তিৰ গোট বুলি কোৱা যায়। শক্তিৰ গোট, এনাৰ্জি পেকেট বুলিও আমি জানো। এনাৰ্জি পেকেট নাইবা আৰু নাম আছে কোৱান্টা, নাইবা কোৱান্টা। কোৱান্টা ইংলিছতে সেই কোৱান্টা বুলি কোৱা হয়। কোৱান্টা বুলি কোৱা হয়। তো পোহৰ সৰু সৰু কণিকাৰে গঠিত, যাক ফটন নাইবা তৰংগ গোট, ৱেভ পেকেট নাইবা শক্তিৰ গোট নাইবা কোৱান্টা বুলি কোৱা হয়। 2 নম্বৰ পইণ্টত কি মেনশ্যন কৰা আছে? যে যদি সৰু সৰু কণিকা, ইহঁতৰ ভৰ আছে নে নাই, ইহঁতৰ আধান আছে নে নাই, সেই বিষয়ে অকমান কম। তো ছাৰ আইজাক নিউটনে আকৌ কৈছে যে পোহৰ যিহেতু সৰু সৰু কণিকাৰে গঠিত, যাক আমি ফটন বুলি কওঁ, ফটনৰ কোনো ধৰণৰ ভৰ নাই বুলি কৈছে, ঠিক আছে। গতিকে এবাৰ চাই লৈছো ভিডিঅ'বোৰ ক্লিয়াৰ আহি আছে নে নাই। ওকে, ভিডিঅ'বোৰ ক্লিয়াৰ আহি আছে। পোহৰ সৰু সৰু কণিকাৰে গঠিত, যাক ফটন নাইবা তৰংগ গোট নাইবা শক্তিৰ গোট নাইবা কোৱান্টা বুলি কোৱা হয়। ওকে, ক্লিয়াৰ, ঠিক আছে। জাষ্ট এক সেকেন্ড। দুই নম্বৰ পইণ্টত তোমালোকে চাই লোৱা যে নিউটনৰ বলবিজ্ঞান তত্ত্ব মতে ফটনৰ কোনো ধৰণৰ ভৰ নাই। যে নিউটনৰ বলবিজ্ঞান তত্ত্ব মতে
তত্ত্ব মতে ফটনৰ ভৰৰ বিষয়ে কোনো উল্লেখ নাই ফটনৰ ভৰৰ বিষয়ে কোনো উল্লেখ নাই অৰ্থাৎ ফটনৰ এটাৰ ভৰ শূন্য বুলি ধৰা হয় স্থিৰ পঠন চোৱা অৰ্থাৎ স্থিৰ ফটনৰ ভৰ শূন্য স্থিৰ পঠনৰ ভৰ শূন্য তাৰমানে 0 3 নম্বৰ তেতিয়াহ'লে এই ফটনবোৰৰ ওচৰত স্পীড কিমান হ'ব তো ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ফটন এটাৰ স্পীড পোহৰৰ যিটো স্পীড হয় পোহৰৰ যিটো দ্ৰুতি হয় তোমালোকে ক্লাছ 10 ত পঢ়ি আহিছা অলৰেডি যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় গতিকে সেই স্পীডটো ফটনৰ স্পীড বুলি কোৱা গৈছে তাৰমানে ফটনৰ দ্ৰুতি গতিকে যে বায়ু শূন্য মাধ্যমত 3 নম্বৰ পইণ্ট বায়ু শূন্য মাধ্যমত বা বায়ু স্থান বায়ু শূন্য মানে যত নেকি বায়ু মাধ্যম নাই ঠিক আছে তো বায়ু শূন্য মাধ্যমত নাই বা বায়ু মাধ্যমত ফটনৰ দ্ৰুতি মই ডাইৰেক্ট ভ্যালু লিখিছো এপ্ৰক্স ভ্যালুটো লিখা নাই ঠিক আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড যে বায়ু মাধ্যমত বা বায়ু শূন্য মাধ্যমত ঠিক আছে ফটন এটাৰ দ্ৰুতি ইমান বুলি গণ্য কৰা হয় 4 নম্বৰ পইণ্টত কি কোৱা গৈছে যে ফটনবোৰ কি একচুয়ালি ফটনবোৰ ধনাত্মক আধান নে ঋণাত্মক আধান নে উদাসীন ইহঁতৰ ওচৰত কোনো ধৰণৰ আধান আছে নে নাই সেই বিষয়ে অকমান ইনফৰমেশন দিয়া গৈছে যে ফটনবোৰ আসলতে উদাসীন হয় তাৰমানে কি ক'ব পাৰিবা যে ধনাত্মকও নহয় ঋণাত্মকও নহয় ঠিক আছে যে ফটন ঠিক আছে যে ফটনৰ প্ৰকৃতি কি যে কম ফটন হৈছে উদাসীন কণিকা ঠিক আছে তো 4 নম্বৰ পইণ্টত আমি হেইটোৱে লিখিম যে ফটনবোৰ উদাসীন প্ৰকৃতিৰ ঠিক আছে ফটনবোৰ উদাসীন প্ৰকৃতিৰ তাৰমানে ঋণাত্মকও নহয় ধনাত্মকও নহয় আচ্ছা যদি ঋণাত্মক বা ধনাত্মক নহয় তেতিয়াহলে ইহঁতে বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা কোনো ধৰণৰ বিক্ষেপিত নহব অৰ্থাৎ চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰ ইহঁতৰ ওপৰত কোনো বল প্ৰয়োগ কৰিব নোৱাৰিব গতিকে আন এটা ধৰ্ম ইয়াতে তোমালোকে সোমাই দিব পাৰিবা গতিকে 5 নম্বৰত আমি কি লিখিব পাৰিম যেহেতু ফটনবোৰ উদাসীন প্ৰকৃতিৰ হয় গতিকে ইহঁতে বিদ্যুৎ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা কোনো ধৰণৰ বিক্ষেপিত নহয় অৰ্থাৎ চুম্বক আৰু বিদ্যুৎ ক্ষেত্ৰই ফটনবোৰৰ ওপৰত কোনো ধৰণৰ বল প্ৰয়োগ কৰিব নোৱাৰে ঠিক আছে গতিকে 5 নম্বৰ পইণ্টত লিখিম যে ফটনবোৰৰ ওপৰত চুম্বক বা বিদ্যুৎ ক্ষেত্ৰই ঠিক আছে কোনো ধৰণৰ বল প্ৰয়োগ কৰিব নোৱাৰে বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা ফটনবোৰ বিক্ষেপিত নহয় কি কৈছে বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা ফটনবোৰ
বিক্ষেপিত নহয় অৰ্থাৎ চুম্বক আৰু চুম্বক বা বিদ্যুৎ ক্ষেত্ৰই ফটনবোৰৰ ওপৰত কোনো বল প্ৰয়োগ কৰিব নোৱাৰে অৰ্থাৎ বিদ্যুৎ বা চুম্বক ক্ষেত্ৰই বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰই ফটনবোৰৰ ওপৰত কোনো বল প্ৰয়োগ কৰিব নোৱাৰে কোনো বল প্ৰয়োগ কৰিব নোৱাৰে আচ্ছা তেতিয়াহলে 5 নম্বৰ ধৰ্ম গল আচ্ছা 6 নম্বৰ ফটনবোৰক যেহেতু আমি ইয়াতে কৈছো শক্তিৰ চোৱাচোন ইয়াতে কি কোৱা হৈছে ফটনবোৰৰ বেলেগ নাম কি দিয়া গৈছিল শক্তিৰ গোট তো এটা ফটনৰ ওচৰত কিমান শক্তি থাকিব পাৰে বা কিমান শক্তি আছে গতিকে তাৰ বিষয়ে অকমান আলোচনা কৰিম তো আমাৰ 6 নম্বৰ পইণ্টত আহিব যে প্ৰতিটো ফটনত এক নিৰ্দিষ্ট পৰিমাণৰ শক্তি থাকে কি লিখিম প্ৰতিটো ফটনত এক নিৰ্দিষ্ট পৰিমাণৰ শক্তি থাকে নিৰ্দিষ্ট পৰিমাণৰ শক্তি থাকে আচ্ছা কিমান শক্তি থাকে শক্তিৰ এটা সমীকৰণ তোমালোকে চাই লোৱা শক্তি আমি ই বুলি ধৰিছো ই ইজিকেল টু কি বুলি কোৱা হৈছে hc by lambda নাইবা or বুলি লিখিছো ইয়াতে e ইজিকেল টু h into f ইমান শক্তি থাকিব লাগিব আচ্ছা ইয়াতে h কি e কি অকমান সাইডত লিখি দিছো ই হৈছে ফটনত থকা শক্তি ই শক্তি বুলি কোৱা গৈছে শক্তি h হৈছে প্লাংকছ কনস্ট্যান্ট প্ল্যাংকৰ দ্ৰৱক প্ল্যাংকৰ দ্ৰৱক যাৰ মান তোমালোকে পাই আহিছা 6.626 into 10 to the power minus 34 joule second আচ্ছা c হৈছে পোহৰৰ দ্ৰুতি নাইবা তোমালোকে বেগ বুলি ক'ব পাৰা পোহৰৰ বেগ যাৰ মান তোমালোকে জানা 3 into 10 to the power 8 meter per second আচ্ছা ল্যামডা হৈছে তৰংগ দৈৰ্ঘ্য আচ্ছা ইয়াৰ একক কি হ'ব ইয়াৰ একক মিটাৰ হ'ব একক তৰংগ দৈৰ্ঘ্যৰ একক কি হ'ব মিটাৰ আচ্ছা ইয়াতে আৰু এটা বস্তু সোমাই আছে f ঠিক আছে কম্পনাঙ্ক আৰু ইয়াৰ একক কি হ'ব হাৰ্টজ কম্পনাঙ্কৰ একক হ'ব হাৰ্টজ আচ্ছা যদি তোমালোকে ইৰ ভ্যালু চোৱাচোন ই ইজিকেল টু hc by lambda h ৰ মান কিমান পাইছা 6.626 into 10 to the power minus 34 joule second আৰু c ৰ মান তোমালোকে পাই আছা 3 into 10 to the power 8 meter per second এই দুটাৰ ভ্যালু ইয়াতে পুট কৰা তেতিয়া হলে আমি ইৰ এটা শৰ্টকাট ফৰ্মুলা পাম শৰ্টকাট ফৰ্মুলাটো তোমালোকে জানি লোৱা ইয়াতে মই আকৌ or লিখিছো e ইজিকেল টু ইয়াতে হ'ব 1240
divided by lambda ইমান আৰু শক্তিৰ এককটো তোমালোকে ইয়াতে কি ৰাখিব লাগিব ইলেক্ট্ৰন ভল্ট ৰাখিব লাগিব আৰু ল্যামডা তোমালোকে তেতিয়া কিহত ৰাখিবা নেনোমিটাৰত ৰাখিবা নেনোমিটাৰ গতিকে ই শৰ্টকাট ফৰ্মুলা দিয়া গৈছে h আৰু c ৰ মান বহাই ক্যালকুলেশন কৰাৰ পিছত ইয়াৰ শৰ্টকাট আহি আছে 1240 যেতিয়া তোমালোকে ল্যামডা নেনোমিটাৰত ৰাখিবা তেতিয়া একক তোমালোকে ইয়াতে কিহত ৰাখিব লাগিব ইলেক্ট্ৰন ভল্টত ৰাখিব লাগিব আদাৰৱাইজ শক্তিৰ এসআই একক তোমালোকে জুল বুলি জানা ঠিক আছে গতিকে এই 6টা পয়েন্ট আৰু কেইটামান পয়েন্ট আলোচনা কৰিব লগা আছে গতিকে তোমালোকে ভিডিওটো পজ কৰি কেনে তোমালোকে ধুনিয়াকে নোটস কৰি লোৱা তোমালোকক 5 সেকেন্ড সময় দিয়া গৈছে গতিকে তোমালোকৰ টিউশনৰ কাৰণে বাহিৰত যোৱাৰ দৰকাৰ নাই ইয়াতে ধুনিয়াকে নোটসবোৰ কৰি লোৱা ঠিক আছে মোবাইলটো অকমান ভাল কামত লগোৱা তো ভিডিও পজ কৰি লোৱা ভিডিওবোৰ ক্লিয়াৰ আহি আছে ওকে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰৰ দ্বাৰা ফটন বিক্ষেপিত নহয় অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ ফটনবোৰৰ ওপৰত কোনো বল প্ৰয়োগ কৰিব নোৱাৰে ওকে ক্লিয়াৰ এতিয়া সোৱা আমাৰ 7 নম্বৰ পইণ্টটো কি হ'ব ঠিক আছে আমাৰ 7 নম্বৰ পইণ্টটো চাই ল 7 আৰু 8 নম্বৰ পইণ্টটো চাই ল আমি ঠিক আছে তো নম্বৰ 7 পইণ্ট ফটনৰ ওপৰতে আলোচনা কৰি আছো এইবাৰ আহা 7 নম্বৰ পইণ্ট 6 নম্বৰ হৈ গল 7 নম্বৰ পইণ্ট নম্বৰ 7 আচ্ছা যে প্ৰতিটো ফটনৰ ওচৰত মানে সকলো ফটনত এক নিৰ্দিষ্ট ভৰবেগ থাকে বা প্ৰতিটো ফটনত এক নিৰ্দিষ্ট ভৰবেগ থাকে ঠিক আছে কি কম যে প্ৰতিটো ফটনত এক নিৰ্দিষ্ট ভৰবেগ থাকে বা আছে ঠিক আছে কিমান ভৰবেগ থাকে চাই লও ঠিক আছে ভৰবেগৰ ফৰ্মুলা কি হ'ব তো ইয়াতে p ভৰবেগ ঠিক আছে ভৰবেগৰ ফৰ্মুলা হৈছে তোমাৰ h by lambda তোমালোকে ডেৰিভেশন কৰাৰ দৰকাৰ নাই ঠিক আছে h তোমালোকে চিনি পোৱা প্ল্যাংকৰ দ্ৰৱক হয় lambda তোমালোকে জানাও তৰংগ দৈৰ্ঘ্য হয় ইয়াতে p কি বুজাইছে মোমেন্টাম ভৰবেগ ঠিক আছে নাইবা ইয়াৰ যদি বেলেগ ফৰ্মুলা দিব বিচাৰা তেতিয়া হলে p তোমালোকে লিখিব পাৰা e by c e মানে শক্তি c মানে পোহৰৰ দ্ৰুতি গতিকে এই দুটা ফৰ্মুলাৰ সহায়ত আমি ফটন এটাৰ ভৰবেগ নিৰ্ণয় কৰিব পাৰিম ঠিক আছে আচ্ছা এই ফৰ্মুলাবোৰ এই কাৰণে দিয়া গৈ আছে যে যেতিয়া আমি নিউমেৰিকেল কৰিম প্ৰতিটো ফৰ্মুলাৰ লগত ৰিলেটেড থকা নিউমেৰিকেল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা আহিছে মই দেখিছো ঠিক আছে গতিকে ফৰ্মুলাবোৰ নেগলেক্ট নকৰিবা ফৰ্মুলাবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰিবা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট হয় ক'ৰ পৰা আহিছে এইবোৰ বিচাৰি যোৱাৰ দৰকাৰ নাই ঠিক আছে আচ্ছা 8 নম্বৰ পইণ্ট য'ত ডেৰিভেশনৰ দৰকাৰ আছে তাতে মই ডেৰিভেশন কৰিমে প্ৰকাশ ৰাখি নিৰ্ণয় কৰিব লাগে তাতে প্ৰকাশ ৰাখি নিৰ্ণয় কৰিম গতিকে এইবোৰৰ ক্ষেত্ৰত প্ৰকাশ ৰাখি নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই জাস্ট ডাইৰেক্টলি ফৰ্মুলাবোৰ মনত কৰি ৰাখা এবাৰ আহা 8 নম্বৰ পইণ্ট যে ফটন যেতিয়া আমি ধাতু পৃষ্ঠত পৰিবলৈ দিম তো ধাতু পৃষ্ঠত থকা যিবোৰ কণিকা আছে আৰু ফটনতো কণিকা প্ৰকৃতিৰ হয় গতিকে এই দুটাৰ মাজত সংঘাত হ'ব সেই সংঘাতৰ প্ৰকৃতি কেনেকুৱা স্থিতিস্থাপক সংঘাত হ'ব নে অস্থিতিস্থাপক সংঘাত হ'ব তো ক্লিয়াৰলি ইয়াতে মেনশন কৰা আছে যে ফটন আৰু ধাতু পৃষ্ঠৰ পদাৰ্থ কণিকাৰ মাজৰ যিটো সংঘাত হ'ব সেই সংঘাতটো হ'ব সম্পূৰ্ণভাৱে স্থিতিস্থাপক আচ্ছা স্থিতিস্থাপক মানে ফাৰ্স্ট ইয়াৰত তোমালোকে পঢ়ি আহিছা যে স্থিতিস্থাপক মানে হৈছে যে সংঘাতৰ আগৰ যিটো ভৰবেগ আৰু সংঘাতৰ পিছৰ যিটো ভৰবেগ দুটাৰ মান কি হ'ব অপৰিৱৰ্তিত হৈ থাকিব ঠিক আছে ইহতৰ মানৰ কোনো পৰিৱৰ্তন নহব নাইবা তোমালোকে বেলেগ ধৰণৰ ডেফিনেশন দিব পাৰা যে প্ৰাৰম্ভিক গতি শক্তি আৰু অন্তিম গতি শক্তি এই দুটাৰ মান কি হ'ব এই দুটাৰ মান সমান হ'ব গতিকে যিবোৰ সংঘাতত
যিবোৰ সংঘাতত প্ৰাৰম্ভিক গতি শক্তি আৰু অন্তিম গতি শক্তি সমান হয় নাইবা প্ৰাৰম্ভিক ভৰবেগ আৰু আদি অন্তিম ভৰবেগ সমান হয় সেইবোৰ তেনেকুৱা সংঘাতবোৰক আমি কি সংঘাত বুলি কম সম্পূৰ্ণভাৱে স্থিতিস্থাপক সংঘাত গতিকে 8 নম্বৰ পইণ্টটোত মই এই কথাটোৱে মেনশ্যন কৰিম যে ফটন আৰু পদাৰ্থ কণাবোৰৰ মাজত হোৱা সংঘাতবোৰ কি কম চোৱা যে ফটন আৰু পদাৰ্থৰ কণাবোৰৰ মাজত হোৱা সংঘাতবোৰ সম্পূৰ্ণভাৱে স্থিতিস্থাপক অলৰেডি মই ক্লিয়াৰ কৰিছো সম্পূৰ্ণভাৱে স্থিতিস্থাপক সংঘাত কাক কয় আমি জানো যে আদি ভৰবেগ ইনিশিয়েল মোমেন্টাম আৰু ফাইনেল মোমেন্টাম কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে নাইবা কি ক'ব পাৰিম যে অন্তিম গতি শক্তি আৰু আদি গতি শক্তি এই দুটা কি হ'ব লাগিব সমান হ'ব লাগিব তোমালোকে ইয়াতে নাইবা লিখি থোৱা নাইবা ঠিক আছে নাইবা কাইনেটিক এনাৰ্জি মানে গতি শক্তি ইয়াতে ইনিশিয়েল লৈছো মানে আদি গতি শক্তি দিস ইজ ইকুৱেল টু কাইনেটিক এনাৰ্জি ফাইনেল গতিকে এই দুটা শৰ্ত যেতিয়া ফুলফিল হ'ব তেনেকুৱা ধৰণৰ সংঘাতবোৰক সম্পূৰ্ণভাৱে স্থিতিস্থাপক বুলি কম আচ্ছা ইয়াতে আৰু এটা কথা মেনশ্যন কৰিছো ইয়াতে p2 কি বুজাইছে ইয়াতে p2 তোমালোকৰ ভৰবেগ বুজাইছে ঠিক আছে ইটো তোমালোকে জানাই শক্তি ফটনৰ ওচৰত থকা শক্তি c তোমালোকে চিনি পোৱা পোহৰৰ বেগ ঠিক আছে আচ্ছা এইবাৰ আহা 9 নম্বৰ পইণ্ট ঠিক আছে 9 নম্বৰ পইণ্ট যেটো আটাইতকৈ বহুত ইম্পৰ্টেন্ট কাৰণ ইয়াৰ পিছলৈ যেতিয়া আমি ফটো ইলেক্ট্ৰিক ইফেক্ট আলোক বিদ্যুৎ প্ৰভাৱ আমি আলোচনা কৰিম তেতিয়া কিন্তু এই আমাৰ 9 নম্বৰ পইণ্টটো বহুত হেল্পফুল হ'ব গতিকে সো 9 নম্বৰ পইণ্টত কি লিখা আছে 9 নম্বৰ পইণ্টত কৈছে যদি তুমি পোহৰৰ তীব্ৰতা বঢ়োৱা ঠিক আছে যদি তুমি পোহৰৰ তীব্ৰতা ইন্টেন্সিটি বঢ়াই দিয়া তেতিয়া হলে ফটন নিৰ্গত হোৱা সংখ্যাটো বাঢ়িব ঠিক আছে কি বুলি কৈছে সাপোজ মই আকৌ ৰিপিট কৰিছো মই কি কৰিছো যে পোহৰৰ তীব্ৰতা বঢ়াই দিছো ইন্টেন্সিটি অফ লাইট মই বঢ়াই দিছো ইন্টেন্সিটি অফ লাইট বঢ়াই দিয়া মানে ঠিক আছে ফটনৰ সংখ্যাহে বাঢ়িব আচ্ছা ফটনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে যদি সেই পোহৰটোক তুমি যদি ধাতু পৃষ্ঠত পেলোৱা তেতিয়া হলে তাৰ পৰা নিৰ্গত হোৱা ইলেক্ট্ৰনৰ সংখ্যাও বাঢ়িব ঠিক আছে তাৰ মানে এক কথাত ক'ব বিচাৰিছো যে মোৰ ওচৰত দুটা বাল্ব আছে মই এটা 10 ওয়াটৰ বাল্ব লৈছো আৰু এটা 100 ওয়াটৰ বাল্ব লৈছো তো তোমালোকে বুজি পাবা যে 100 ওয়াটৰ যেটো বাল্ব লোৱা গৈছে যেটো বৈদ্যুতিক চাকি লোৱা গৈছে তাৰ পোহৰৰ পৰিমাণটো বেছি হ'ব বেছি উজ্জ্বলতা হ'ব তাৰ পৰা পোহৰ বেছিকে নিৰ্গত হ'ব আচ্ছা পোহৰ মানেটো ফটন ঠিক আছে তাত সৰু সৰু কণিকা আছে গতিকে তাত কণিকাৰ সংখ্যা বাঢ়িব কণিকাৰ সংখ্যা বাঢ়াৰ লগে লগে কি হ'ব হয়তো সেই পোহৰটো কোনো ধাতু পৃষ্ঠত যেতিয়া পেলাবা তেতিয়া কি হ'ব তাৰ পৰা ইলেক্ট্ৰন ওলাই অহাৰ সংখ্যাটোও বাঢ়িব পাৰে ঠিক আছে আমি গ্যাৰান্টি দিব নোৱাৰিম কিন্তু বাঢ়িব পাৰে চান্সেছ আছে তো যে নহওক আমি সেই পইণ্টটো ইয়াতে মেনশ্যন কৰিম ধুনীয়াকে এক্সাম্পলৰ সহায়ত বুজাই দি আছো ঠিক আছে মই লাষ্ট তোমালোকে তলৰ 6 নম্বৰ পইণ্টটো লিখিছিলা কি জানি মই মুছিছো ঠিক আছে তো চাই লোৱা 9 নম্বৰ পইণ্টত কি কৈছে যে আপাতিত পোহৰৰ তীব্ৰতা বঢ়ালে আপাতিত পোহৰৰ তীব্ৰতা ভাল হোৱা নাই তীব্ৰতা
বঢ়ালে আপাতিত পোহৰৰ তীব্ৰতা বঢ়ালে ঠিক আছে আপাতিত পোহৰৰ তীব্ৰতা বঢ়ালে ফটনৰ সংখ্যাও বৃদ্ধি পায় ফটনৰ সংখ্যাও বৃদ্ধি পায় কিন্তু প্ৰতিটো ফটনত থকা শক্তিৰ মানৰ কোনো পৰিৱৰ্তন নহয় কিন্তু প্ৰতিটো ফটনত থকা শক্তিৰ মানৰ কোনো পৰিৱৰ্তন নহয় ঠিক আছে কোনো পৰিৱৰ্তন নহয় গতিকে আপাতিত পোহৰৰ তীব্ৰতা বঢ়ালে ফটনৰ সংখ্যা বৃদ্ধি পায় কিন্তু প্ৰতিটো ফটনত থকা শক্তিৰ মানৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ ধৰি লোৱা আপাতিত পোহৰত যিকেইটা ফটন আহি আছে সাপোজ 100টা ফটন আহি আছে আপাতিত পোহৰৰ পৰা তো প্ৰতিটো ফটনত ঠিক আছে এটা ফটনত ধৰি লোৱা 10 জুল এনাৰ্জি আছে তো প্ৰতিটো ফটনত কিমান জুল এনাৰ্জি থাকিব 10 জুলে থাকিব ঠিক আছে সেই বুলি ফটনৰ তীব্ৰতা বঢ়াৰ লগে সৰি আপাতিত পোহৰৰ তীব্ৰতা বঢ়াৰ লগে লগে এনেকুৱা নহব এটা ফটনৰ শক্তিৰ পৰিমাণ কিমান আছিল 10 জুল নেক্সট হ'ব 15 জুল তাৰ পিছৰটো হ'ব 20 জুল বা বাঢ়ি যাব বা কমি যাব তেনেকুৱা নহয় যে ফটনৰ শক্তিৰ পৰিমাণ প্ৰতিটো ফটনত থকা শক্তিৰ পৰিমাণ কি থাকিব একেই থাকিব কোনো ধৰণৰ পৰিৱৰ্তন নহব ঠিক আছে তো এইটো আছিল আমাৰ 9 নম্বৰ আচ্ছা 10 নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট যেটো 2018 ৰ কোৱেশ্চন পেপাৰত এটা নিউমেৰিকেল মাৰি আছিল যেটো নিউমেৰিকেলত তোমাৰ ফটনৰ সংখ্যা ওলাব কৈছিলে গতিকে সেই ফৰ্মুলা এটা দিয়া গৈছে যে বৈদ্যুতিক চাকি বা বাল্ব এটাৰ ক্ষমতা ধৰি লোৱা 10 নম্বৰ যে বৈদ্যুতিক চাকি আমি বাল্ব বুলি কওঁ বাল্ব ঠিক আছে এটাৰ ক্ষমতা মই পি ধৰিছো বৈদ্যুতিক বাল্ব এটাৰ ক্ষমতা কিমান লোৱা গৈছে পি আৰু কম্পানাঙ্ক মই এফ লৈ লৈছো ঠিক আছে কম্পানাঙ্ক এফ হলে তাৰ পৰা প্ৰতি সেকেন্ডত নিৰ্গত হোৱা ফটনৰ সংখ্যা প্ৰতি সেকেন্ডত নিৰ্গত হোৱা ফটনৰ সংখ্যা হ'ব ঠিক আছে কিমান হ'ব চাই লোৱা n n মানে নিৰ্গত হোৱা ফটনৰ সংখ্যা ঠিক আছে গতিকে p by h into f নাইবা ইয়াৰ বেলেগ ফৰ্মুলা আছে number of photon is equal to হ'ব তোমাৰ p into lambda h into c গতিকে এই দুটা ফৰ্মুলাৰ সহায়ত তোমালোকে নিৰ্গত হোৱা ফটনৰ সংখ্যা ওলাব পাৰিবা আচ্ছা এই ক্ষেত্ৰত কনফিউজ নহবা ঠিক আছে কাৰণ ইয়াতে p শব্দটো ব্যৱহাৰ p চিহ্নটো ব্যৱহাৰ কৰিলো ভৰ বেগৰ কাৰণে আকৌ ইয়াতে p চিহ্ন সেম p চিহ্নটো ব্যৱহাৰ কৰা হৈছে তোমাৰ ইয়াতে ক্ষমতাৰ কাৰণে ঠিক আছে গতিকে ইয়াতে তোমালোকে চাই লোৱা n মানে কি n হৈছে ফটনৰ নিৰ্গত হোৱা ফটনৰ সংখ্যা বা ওলাই অহা ফটনৰ সংখ্যা
গতি মই শর্টকাট লিখিছো যে ফটনৰ সংখ্যা p হৈছে ক্ষমতা আচ্ছা ক্ষমতাৰ SI একক কি হ'ব তোমালোকে জানা ক্ষমতাৰ SI একক হয় ওয়াট ইটো মই একক লিখিছো ঠিক আছে h তোমালোকে চিনি পোৱা f তোমালোকে চিনি পোৱা ল্যামডা তোমালোকে চিনি পোৱা c তোমালোকে চিনি পোৱা অলৰেডি গতিকে এইখিনি আছিল তোমাৰ ফটনৰ ওপৰত আলোচনা গতিকে আমাৰ ফাৰ্স্ট টপিকটো আজি ক্লিয়াৰ হ'ল ঠিক আছে গতিকে এইখিনি টপিক জানাৰ পিছতহে আমি এতিয়া কাৰ্যফলনলৈ যাম ঠিক আছে গতিকে আমাৰ সেকেন্ড টপিক হ'ব কাৰ্যফলন গতিকে তোমালোকে হেডলাইন ভিডিওটো পজ কৰাৰ পিছত তোমাৰ ধুনিয়াকে নোট খিনি কৰি লোৱা মই এবাৰ আতৰি গৈছো যাতে তোমালোকে লিখাতে যাতে কোনো প্ৰবলেম নহয় মোৰ কাৰণে ঠিক আছে সো মই এবাৰ আতৰি গৈছো তোমালোকে ভিডিওটো পজ কৰি লোৱা ভিডিওটো পজ কৰাৰ পিছত তোমালোকে নোট খিনি কৰা ভিডিওবোৰ ক্লিয়াৰ আহি আছে না এবাৰ চেক কৰিছো আকৌ ওকে ভিডিওবোৰ ক্লিয়াৰ আছে ওকে নাও এবাৰ আহা আমাৰ নেক্সট টপিক কাৰ্যফলন গতিকে মই মুছি দিছো টাইম স্পেন্ড নকৰো মই ইয়াতে বেছি টাইম নিদিও কাৰণ ভিডিওবোৰ লম্বা হৈ গৈ আছে গতিকে কনসেপ্ট দিবলৈ হলে অলপ ভিডিওবোৰ দীঘলীয়া হ'বই তোমালোকে ধৈৰ্য সহকাৰে ভিডিওবোৰ চাবা যদি কনসেপ্ট ল'ব বিচাৰা ঠিক আছে গতিকে আমাৰ নেক্সট টপিক আছে কাৰ্যফলন বুলি কোৱা হয় ঠিক আছে কাৰ্যফলন যেটো এটা ডাঙৰ টপিক হয় ঠিক আছে গতিকে চাই লোৱা মই এটা ভিডিও এইখিনি কমপ্লিট কৰাৰ কাৰণে ট্ৰাই কৰিম ভিডিওটো অকমান লম্বা হ'ব কাৰণ কাৰ্যফলনৰ ওপৰত বহুত কথা ক'বলগীয়া আছে ঠিক আছে গতিকে আমাৰ 2 নম্বৰ টপিক আছে কাৰ্যফলন কাৰ্যফলন আমি ইংলিছত কম ওয়ার্ক ফাংশন ইংলিশ টাৰ্মবোৰ তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা আফটাৰ হায়াৰ সেকেন্ডাৰী বহুত ইউজফুল হ'ব কাৰণ তোমালোকে কোচিংত যদি যোৱা তেতিয়া হলে তোমালোকে কমপ্লিটলি ইংলিশতে পাবা তো যেন হক কাৰ্যফলন কি কাৰ্যফলন হৈছে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা নিৰ্গমন কৰিবলৈ উলাই আনিবলৈ এক নিম্নতম শক্তিৰ প্ৰয়োজন হয় যি শক্তিৰ যোগান ধৰিলেহে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবোৰ উলাই আনিব পাৰে সেই নিম্নতম শক্তিটোক আমি কি বুলি কম সেই নিম্নতম শক্তিটোক আমি কাৰ্যফলন বুলি কম সবৰ আগত ইয়াৰ সিম্বলটো চাই লোৱা আসুন ইয়াৰ চিহ্নটো কি ইয়াৰ চিহ্নটো হৈছে তোমালোকে ফাই লিখিবা আৰু ইয়াতে এটা 0 দিবা আমি কি বুলি কম ফাই নট বুলি কম ফাই নট ঠিক আছে ইয়াৰ চিহ্নটো হৈছে ফাই নট ইয়াৰ একক কি হ'ব ফার্স্ট সেকেন্ড কথা ইয়াৰ একক কি হ'ব ইয়াৰ একক তোমালোকে লিখিব লাগিব ইলেক্ট্ৰন ভোল্ট ঠিক আছে কি বুলি কম ইলেক্ট্ৰন ভোল্ট ইয়াৰ একক ঠিক আছে আচ্ছা ডেফিনেশন সংজ্ঞা ডেফিনেশন ঠিক আছে ইয়াতে লিখিম যে যি নিম্নতম শক্তিৰ যোগান ধৰিলে ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত হৈ ওলাই আহিব পাৰে যি নিম্নতম শক্তিৰ যোগান ধৰিলে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত হৈ উলাই আহিব পাৰে ঠিক আছে উলাই আহিব পাৰে তাকে ধাতুৰ পৃষ্ঠৰ খনৰ কাৰ্যফলন বোলে তাকে
তাকে ধাতু পৃষ্ঠখনৰ কাৰ্যফলন বোলে তো যি নিম্নতম শক্তি যোগান ধৰিলে ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত হৈ ওলাই আহিব পাৰে তাকে ধাতু পৃষ্ঠখনৰ এটা কথা ধ্যান দিবা ধাতু পৃষ্ঠখনৰ বুলি কৈছে তাৰ মানে যেতিয়া তোমালোকে ধাতু চেঞ্জ কৰিবা সাপোজ সোডিয়ামৰ জায়গাত তোমালোকে প্লেটিনাম লৈছা প্লেটিনামৰ জায়গাত তোমালোকে সিজিয়াম লৈছা তো কাৰ্যফলনে কি হ'ব চেঞ্জ হৈ গৈ থাকিব ঠিক আছে কাৰ্যফলন পৰিৱৰ্তন হৈ গৈ থাকিব তো এটো আমাৰ ডেফিনেশন আছিল ঠিক আছে আচ্ছা তোমালোকক এতিয়া মই এটা কথা ক'ব বিচাৰিছো যে তোমালোকক খুদিব পাৰে যে কি কি কাৰকৰ ওপৰত কাৰ্যফলন নিৰ্ভৰশীল হয় এক নম্বৰ তোমালোকৰ ধাতুৰ প্ৰকৃতি ধাতুৰ পৰিৱৰ্তন কৰিবা সোডিয়ামৰ জায়গাত তোমালোকে সিজিয়াম লবা বা সিজিয়ামৰ জায়গাত তোমালোকে প্লেটিনাম লবা তোমালোকে কি পাবা ওয়ার্ক ফাংশনৰ ভ্যালুবোৰ চেঞ্জ হৈ গৈ থাকিব তোমালোকে এনসিআরটি এখন চাৰ্ট দিয়া আছে সেই চাৰ্টটো তোমালোকে এবাৰ চাই লবা ঠিক আছে তো মই ইয়াতে এটা নোট লিখিছো মই দুটাৰ কাৰ্যফলনৰ মান লিখি দিছো এটা সৰ্বোচ্চ ধাতুৰ এটা সৰ্বোচ্চ কি বুলি কম কাৰ্যফলনৰ মান লিখিছো কোন ধাতুৰ সৰ্বোচ্চ কাৰ্যফলন হয় বা আছে আৰু কোন ধাতুৰ সৰ্বনিম্ন কাৰ্যফলন আছে গতিকে তোমালোকৰ এনসিআরটি যিখন চাৰ্ট দিয়া আছে তাৰ পৰা মই উলাই আনিছো গতিকে তোমালোকৰ কোৱেশ্চনটো এইখনি আহিছিল যে সৰ্বোচ্চ কাৰ্যফলন থকা ধাতুটোৰ নাম কি বা সৰ্বনিম্ন ধাতু কাৰ্যফলন থকা ধাতুটোৰ নাম কি গতিকে ইয়াতে মই লিখিম যে সিজিএমৰ এক নম্বৰত আছে সিজিএমৰ সৰ্বনিম্ন কাৰ্যফলন আছে ঠিক আছে সিজিএমৰ সৰ্বনিম্ন কাৰ্যফলন থাকে সিজিয়াম ধাতুটোৰ সৰ্বনিম্ন কাৰ্যফলন থাকে আচ্ছা কাৰ্যফলনৰ মানটো মই লিখি দিছো কাৰ্যফলন ফাই নট তোমালোকে জানা কি চিহ্ন ব্যৱহাৰ কৰিম ফাই নট যাৰ মান হৈছে 2.14 ইলেক্ট্ৰন ভোল্ট তোমালোকে জানা কাৰ্যফলনৰ এসআই একক কি লিখিব লাগিব ইলেক্ট্ৰন ভোল্ট ওকে আচ্ছা দুই নম্বৰ প্লেটিনিয়াম ধাতুৰ নাম শুনিছা তো প্লেটিনিয়াম ধাতুৰ সৰ্বোচ্চ কাৰ্যফলন থাকে বা আছে যি কোৱা যাৰ মান তোমালোকে চাই লোৱা যাৰ মান হ'ব 5.65 ইলেক্ট্ৰন ভোল্ট আচ্ছা ইয়াৰ ওপৰত আকৌ কি কম ইয়াতে যে কাৰ্যফলন নিৰ্ভৰ কৰা কাৰকসমূহ কি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কেতিয়াবা তো ইয়াতে হেডলাইন কৰি লোৱা যে কাৰ্যফলন নিৰ্ভৰ কৰা কাৰকসমূহ কাৰ্যফলন নিৰ্ভৰ কৰা কাৰকসমূহ তাৰমানে কি কাৰকৰ ওপৰত কাৰ্যফলন নিৰ্ভৰশীল এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে ঠিক আছে কোৱেশ্চনবোৰ অকমান ঘৰাই পকাই সুধিব তে যিয়ে নহওক যে দুটা প্ৰকৃতিৰ ওপৰত কাৰ্যফলন নিৰ্ভৰ কৰে ঠিক আছে এক নম্বৰ ধাতুটোৰ ধৰ্মৰ ওপৰত ঠিক আছে ধাতুটোৰ ধৰ্মৰ ওপৰত ধাতুৰ ধৰ্মৰ ওপৰত দুই নম্বৰত আছে ঠিক আছে ধাতুটোৰ পৃষ্ঠভাগৰ প্ৰকৃতিৰ ওপৰত
ধাতুটোৰ পৃষ্ঠভাগৰ প্ৰকৃতিৰ ওপৰত গতিকে এই দুটা কাৰকৰ ওপৰত কি নিৰ্ভৰ কৰে কাৰ্যফলন নিৰ্ভৰশীল ঠিক আছে আচ্ছা কেতিয়াবা আকৌ চোৱাচোন ইয়াতে একক দিছে ইলেক্ট্ৰন ভল্ট তোমালোকক কোৱেশ্চন সুধি দিয়ে যে এক ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা দিয়া ঠিক আছে তোমালোকৰ কোৱেশ্চন এনেকৈ সুধিব কোৱেশ্চন যদি আহে এনেকৈ সুধিব যে এক ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা দিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কেতিয়াবা গতিকে ইয়াৰ আনসাৰ চোৱা ইয়াৰ আনসাৰ তোমালোকে এনেকৈ লিখিব লাগিব যে এক ভল্ট বিভৱ বেদৰ দ্বাৰা ত্বৰিত কৰিলে ইলেক্ট্ৰন এটাই যিমান গতি শক্তি লাভ কৰে ঠিক আছে যে এক ভল্ট বিভৱ বেদৰ দ্বাৰা ত্বৰিত কৰিলে ইলেক্ট্ৰন এটাই পিছলৈ বুজাম ইলেক্ট্ৰন এটাই যি গতি শক্তি লাভ কৰে এক ভল্ট বিভৱ বেদৰ দ্বাৰা ত্বৰিত কৰিলে ইলেক্ট্ৰন এটাই যি গতি শক্তি লাভ কৰে তাকেই এক ইলেক্ট্ৰন ভল্ট বোলে গতিকে অৰ্ক ফাংচনৰ ওপৰত আপাতত এইখিনিয়ে কৰিলো কাৰণ ইয়াৰ পিছত আমি আকৌ বহলে আলোচনা কৰিব লাগিব যেতিয়া আমি আলোক বিদ্যুৎ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম ঠিক আছে গতিকে অকণ কনসেপ্ট লৈ লোৱা তোমালোকে এইখিনিতে তো তোমালোকে আকৌ ভিডিওটো পজ কৰি লোৱা মই এবাৰ চেক কৰিছো ভিডিওবোৰ ক্লিয়াৰ আহি আছে না নাই এক ভল্ট বিভৱ বেদৰ দ্বাৰা ত্বৰিত কৰিলে ইলেক্ট্ৰন এটাই যি গতি শক্তি লাভ কৰে তাকে এক ইলেক্ট্ৰন ভল্ট বোলে ওকে ঠিকে আছে তো মই বেছি সময় নলওঁ গতিকে মই এইবাৰ অকমান কনসেপ্ট 2 নম্বৰটো ক্লিয়াৰ হ'ল প্ৰাৰম্ভিক কম্পনাঙ্ক স্টাৰ্ট কৰাৰ আগত তোমালোকক আৰু এটা বস্তু কনসেপ্টত ব্ৰেইনত সোমাই দিব লাগিব তেতিয়াহে তোমালোকে এই চেপ্টাৰটো ক্লিয়াৰ হ'ব ঠিক আছে তো অৰ্ক ফাংচনৰ ওপৰত আৰু কিছুমান কথা আলোচনা কৰিম কনসেপ্টত তোমালোকে ধুনীয়াকৈ নোটছ কৰি লোৱা ভিডিওটো পজ কৰি লোৱা ঠিক আছে ভিডিওটো পজ কৰি লোৱা ওকে তো যে নহওক এবাৰ মই কনসেপ্টত যাম ঠিক আছে এবাৰ মই কনসেপ্টত যাম কনসেপ্ট চাই লোৱা অকমান তোমালোকে এইমাত্ৰ শিকিলা যে এই কাৰ্য ফলন তাৰমানে এটা নিম্নতম শক্তিৰ যোগান ধৰিব লাগিব তেতিয়াহে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবোৰ নিৰ্গমন হ'ব পাৰে বা ওলাই আনিব পাৰিম আচ্ছা এই শক্তিৰ যোগান কোনে ধৰিব কম যে ফটনে ধৰিব কাৰণ ফটনৰ ওচৰতে শক্তি আছে অলৰেডি ঠিক আছে আচ্ছা ফটনৰ ওচৰত থকা শক্তি আমি চাই লওঁ ঠিক আছে যে ফটনৰ ওচৰত থকা শক্তিৰ মান যদি এই কাৰ্যফলনৰ মানতকৈ বেছি হয় তেতিয়া চান্সেস আছে ইলেক্ট্ৰনবোৰ ধাতু পৃষ্ঠৰ পৰা ওলাই অহাৰ কাৰণে ঠিক আছে বা ইকুৱেল হলেও ওলাই অহাৰ চান্সেস আছে কম হলে কিন্তু ওলাই অহাৰ চান্সেস নাই সেইখিনি কথা এতিয়া মই তোমালোকক কনসেপচুৱেলি বুজাম গতিকে তোমালোকে হেডলাইন কৰা কিন্তু কনসেপ্টটো তোমালোকে এৰি নিদিবা কাৰণ কনসেপ্টটো লাগিব ঠিক আছে তোমালোকে কনসেপ্ট তোমালোকে এইখিনি স্কিপ নকৰিবা কাইন্ডলি মই তোমালোকক ৰিকুৱেষ্ট কৰিছো এইখিনি টপিক তোমালোকে স্কিপ নকৰিবা আদাৰৱাইজ কনসেপ্ট ক্লিয়াৰ নহব কাৰণ ইয়াৰ পৰা আইনষ্টাইনৰ সমীকৰণ আমি ওলাম ঠিক আছে আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণ তোমালোকৰ এনচিইআৰটিত হেডলাইন কৰাই আছে গতিকে তোমালোকে আদাৰৱাইজ কোৰ পৰা আহিল কেনেকৈ আহিল ধৰিব নোৱাৰিবা তো যে নহওক যদি মই এটা কথা ক'ব বিচাৰিছো যদি ই গ্ৰেটাৰ দেন লিখিছো ঠিক আছে ফাই নট হয় নাইবা সমানো হয় ঠিক আছে আমি গ্যারেন্টি দি
ক'ব নোৱাৰিম যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ওলাই আহিব ধাতব পৃষ্ঠৰ পৰা ইলেক্ট্ৰন মুক্ত হৈ ওলাই আহিব চাই লোৱা ই ফটনৰ ওচৰত থাকিব আৰু ফাই নট মানে নিম্নতম শক্তিৰ যোগান ধৰিব লাগিব কাক ইলেক্ট্ৰনক ধাতু পৃষ্ঠত থকা মুক্ত ইলেক্ট্ৰনক ঠিক আছে এই কন্ডিশনটো স্যাটিসফাই হোৱাৰ পিছতো আমি গ্যাৰান্টি দিব নোৱাৰিম যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ওলাই আহিবই বুলি ঠিক আছে চাই লোৱা মই ইয়াতে তোমালোকক এটা চাৰ্ট দিছো ঠিক আছে এই চাৰ্টটো আটাইতকৈ ইম্পৰ্টেন্ট মই ইয়াতে লিখিম ফটনত থকা শক্তি তাৰমানে ইৰ কথা কম আৰু ইয়াৰ একক কি হ'ব ইলেক্ট্ৰন ভল্টত ৰাখিবা ঠিক আছে ইলেক্ট্ৰন ভল্টত ৰাখিবা ইয়াতে মই লিখিম কাৰ্যফলন তাৰমানে ফাই নট ইয়াৰো একক কি ৰাখিবা ইলেক্ট্ৰন ভল্টতে ৰাখিবা আচ্ছা সংঘাতত খৰচ হোৱা শক্তি কাৰ মাজত সংঘাত হ'ব ফটন আৰু ধাতু পৃষ্ঠত থকা ইলেক্ট্ৰনৰ মাজত সংঘাত হ'ব হয়নে গতিকে সংঘাতত খৰচ হোৱা শক্তি এইটো কিহত ৰাখিবা ইলেক্ট্ৰন ভল্টতে ৰাখিবা ঠিক আছে আৰু বাকি যিখিনি শক্তি বাছি যাব সেইখিনি গতি শক্তিলৈ পৰিৱৰ্তন হ'ব ৰবা আহি আছো টপিকত গতি শক্তি এইটোকো কিহত ৰাখিবা ইলেক্ট্ৰন ভল্টত ৰাখিবা এতিয়া তোমালোকে চোৱা যে ফটন সকলো ফটনৰ ওচৰত কি শক্তি থাকিব একে ধৰণৰ শক্তি থাকিব ধৰি লোৱা তুমি এটা টৰ্চ লাইট মাৰিছা ঠিক আছে সেই টৰ্চ লাইটৰ পৰা পোহৰ আহি আছে সেই পোহৰত থকা কণিকাবোৰক আমি ফটন বুলি কম ঠিক আছে যেহেতু টৰ্চ লাইটটো তুমি চেঞ্জ নকৰিবা গতিকে তাত থকা প্ৰতিটো ফটনৰ ওচৰত কি শক্তি থাকিব একে পৰিমাণৰ শক্তি থাকিব গতিকে মই ইয়াতে 8 ইলেক্ট্ৰন ভল্ট লিখিলো নেক্সট এটা ফটনত আৰু 8 ইলেক্ট্ৰন ভল্ট চতুৰ্থ ইলেক্ট্ৰনত 8 ইলেক্ট্ৰন ভল্ট এনেকুৱাকৈ লিখি লৈছো ধৰি লোৱা প্ৰথম ক্ষেত্ৰত যিটো ধাতু মই এটা ধাতু লৈ লওঁ ধৰি লোৱা ধাতু মই লৈ লৈছো CGM ধাতু যাৰ কাৰ্যফলনৰ মান এপ্ৰক্স মই লিখি লৈছো জাস্ট ধৰি লৈছো যে 2 ইলেক্ট্ৰন ভল্ট মই ইয়াতে লেড বুলি কৈ লৈছো বুজিলো ঠিক আছে আমি জানো যে ইয়াৰ কাৰ্যফলনৰ মান কিমান 2.14 which is approx to 2 যে নহওক তো ইয়াতে চোৱা মই ইয়াতে 2 ইলেক্ট্ৰন ভল্ট লিখিছো ইয়াকটো দিবই লাগিব এই ধাতুৰ পৰা ধৰি লোৱা ইয়াতে CGM ধাতু লৈছো ঠিক আছে গতিকে ইয়াত ইলেক্ট্ৰনবোৰ আছে হয়নে গতিকে এই ধাতুটোক নিম্নতম শক্তিৰ কিমান যোগান ধৰিব লাগিব 2 ইলেক্ট্ৰন ভল্ট যোগান ধৰিব লাগিব ঠিক আছে গতিকে 2 ইলেক্ট্ৰন ভল্ট কাৰণ মই ধাতু এটাই ৰাখিছো ইয়াতে ধাতু মই CGM এ ৰাখিছো ধাতু চেঞ্জ কৰা নাই ঠিক আছে CGM এর জায়গাত বেলেগ ধাতু ললে বেলেগ মান আহিব কাৰ্যফলনৰ যেটো CGM ৰাখিছো ফিক্স কৰি ৰাখিছো ঠিক আছে গতিকে ইয়াতো কি হ'ব মানবোৰ ফিক্সড হ'ব গতিকে 2 ইলেক্ট্ৰন ভল্ট তইলো মানি লোৱা যেতিয়া প্ৰথম ফটনটো আহিছিলে ঠিক আছে 8 ইলেক্ট্ৰন ভল্ট শক্তি লৈ আহিছিলে তাৰে 2 কাক দিব লাগিব কাৰ্যফলনৰ ক্ষেত্ৰত দিব লাগিব আৰু ধৰি লোৱা ইয়াতে সংঘাতত কোনো ধৰণৰ শক্তি খৰচ হোৱা নাই জাস্ট অনুমান কৰা কোনো ধৰণৰ শক্তি খৰচ হোৱা নাই ঠিক আছে তেতিয়া হলে 8 পৰা 2 গুচি গল
ঠিক আছে তো বাকিখিনি কি হলে কনভাৰ্ট হ'ব গতি শক্তি লৈ ঠিক আছে গতিকে কিমান গতি শক্তি বাচিব ইয়াৰ হাতত 6 ইলেক্ট্ৰন ভল্ট গতি শক্তি বাচিব আচ্ছা ধৰি লোৱা ইয়াতে 2 ইলেক্ট্ৰন ভল্ট সংঘাতত খৰচ হৈছে ধাতুটিয়ে কিমান ধৰি ৰাখিব ধাতুটিয়ে 2 ইলেক্ট্ৰন ভল্ট ধৰি ৰাখিব খৰচ হোৱা শক্তিৰ পৰিমাণ কিমান সংঘাতত খৰচ হোৱা শক্তিৰ পৰিমাণ 2 গতিকে এই 2 আৰু 2 4 টোটেল আছিল ফটনৰ শৰ্ট 8 বাচিব কিমান কম যে 4 ইলেক্ট্ৰন ভল্ট শক্তি বাচিব সেই ইলেক্ট্ৰনটো যেতিয়া ইয়াৰ পৰা ওলাই আহিব ধৰি লোৱা ফটনৰ লগত সংঘাত হোৱাৰ পিছত এই ইলেক্ট্ৰনটো যেতিয়া ওলাই আহিব তেতিয়া ইহঁতৰ ওচৰত কিমান গতি শক্তি থাকিব সাপোজ 2 নম্বৰটোৰ কথা কৈ আছো মই এইটোৰ কথা কৈ আছো সেকেন্ড পইণ্টৰ কথা কৈ আছো গতিকে এই ইলেক্ট্ৰন ওলাই হোৱা ইলেক্ট্ৰনটোৰ ওচৰত ইমান গতি শক্তি থাকিব ইয়াতে ৰখি নাথাকে ই দৌৰি ক'বাত গুচি যাব ঠিক আছে যে ন এবাৰ চোৱা ইয়াতে ধৰি লোৱা 4 ইলেক্ট্ৰন ভল্ট শক্তি খৰচ হৈছে সংঘাতত তেতিয়াহলে 2 আৰু 4 6 থাকিব কিমান ইয়াতে 2 ইলেক্ট্ৰন ভল্ট এইবাৰ মানি লোৱা ইয়াতে 6 ইলেক্ট্ৰন ভল্ট শক্তি খৰচ হৈছে ক'ত সংঘাতত আৰু কাৰ্যফলনৰ ক্ষেত্ৰত কিমান শক্তি দিব লগা হৈ আছে কম যে 2 টোটেল গুচি গল 8 তেতিয়াহলে যেটো ইলেক্ট্ৰন ওলাই আহিব তাৰ ওচৰত কোনো ধৰণৰ শক্তি নাথাকিব গতি শক্তি নাথাকিব ই ওলাই আহি এনেকৈ মনে মনে থিয় হৈ থাকিব কাৰণ ইয়াৰ ওচৰত কোনো ধৰণৰ গতি শক্তি নাই ঠিক আছে তো যিয়ে নহওক এইবাৰ ধৰি লোৱা এইবাৰ চোৱা কি হৈ আছে কাৰ্যফলনৰ কাৰণে ঘুষ দিব লগা হৈ আছে আমাৰ 2 আৰু সংঘাতত খৰচ হোৱা শক্তিৰ পৰিমাণ কিমান 7 টোটেল কিমান শক্তি খৰচ হৈ আছে চোৱা টোটেল 9 ফটনটোৰ ওচৰত আছে কিমান অনলি 8 তেতিয়াহলে এইবাৰ কোৱা ইলেক্ট্ৰন ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব পাৰিব কাৰণ সংঘাততটো 7 ইলেক্ট্ৰন ভল্ট শক্তিৰ খৰচ হোৱাৰ প্ৰয়োজন হৈ আছে গতিকে এইবাৰ কোনো ধৰণৰ ইলেক্ট্ৰন ওলাই নাহে এইবাৰ ইলেক্ট্ৰন ওলাই নাহে বুলি কম ইলেক্ট্ৰন ওলাই নাহে চোৱা এইবাৰ চোৱা এটা বস্তু চোৱা ইৰ মান ইয়াতে চোৱা লাষ্ট পইণ্টত চোৱা ইৰ মান কাৰ্যফলনতকৈ বেছি তথাপি কিন্তু ইলেক্ট্ৰন ওলাই আহিব পৰা নাই চোৱা আৰু সেকেন্ড পইণ্টত চোৱাচোন ঠিক আছে কি বুলি কৈ আছো এই লাষ্ট পইণ্টলৈ চোৱা ইৰ মান এইটো চোৱা ক্যাপিটেল ই লিখিছো এইটো মই কি লিখিছো সংঘাতত খৰচ হোৱা শক্তি যে নহওক এবাৰ চোৱা ইৰ মান ইয়াতে কাৰ্যফলনতকৈ বেছি আছিল যদিও ইলেক্ট্ৰন ওলাই আহিব পৰা নাই এই কাৰণে মই ইয়াতে কি কৈছো ই গ্ৰেটাৰ দেন বা ইকুৱেল টু ফাইনট হলো আমি গ্যাৰান্টি দি ক'ব নোৱাৰিম যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন মুক্ত হৈ ওলাই আহিবই কোনো ধৰণৰ গ্যাৰান্টি আমি দিব নোৱাৰিম তো তোমালোকে এই চাৰ্টটো ধুনিয়াকে নোট ডাউন কৰা কাৰণ ইয়াৰ পৰা আমি এটা সমীকৰণ বনাম ঠিক আছে যেটো আটাইতকৈ ইম্পৰ্টেন্ট সমীকৰণ হয় ঠিক আছে চাই লোৱা গতিকে তোমালোকে এইটো ধুনিয়াকে নোট কৰা মই এবাৰ আতৰি গৈছো ইয়াৰ পৰা আৰু ইপিনে চোৱা মই এখিনি মুছি দিছো ঠিক আছে এবাৰ চোৱা তোমালোকে সৰ্বোচ্চ গতি শক্তি কোনটোত পালা 2 ইলেক্ট্ৰন ভল্ট সৰ্বোচ্চ হ'ব নে 4 নে 6 কম যে 6 আচ্ছা 6 যে পাইছিলা তেতিয়া সংঘাতত কোনো ধৰণৰ শক্তি খৰচ হৈছিল জানো নাই হোৱা ঠিক আছে গতিকে সৰ্বোচ্চ গতি শক্তি পোৱাৰ শৰ্ত কি what is the condition for maximum kinetic energy এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব যে সৰ্বোচ্চ গতি শক্তি পোৱাৰ শৰ্তটো কি হ'ব লাগিব গতিকে মই ইয়াতে লিখিম তোমালোকে ভিডিওটো পজ কৰা তোমালোকে এই চাৰ্টটো তোলা বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰা ক'ব গলে এক কথাত ক'ব গলে তোমালোকৰ চেপ্টাৰ জাস্ট ষ্টাৰ্ট হল ইমান দিন জাস্ট ইন্ট্ৰোডাকচনতে চলি আছিল ভয় না খাবা কোনো ধৰণৰ কনফিউজ হোৱাৰ দৰকাৰ নাই ভয় খোৱাৰ দৰকাৰ নাই মই আছো ঠিক আছে গতিকে তোমালোকৰ সৰু সৰু ডাউটবোৰ মই মাৰি যাম ঠিক আছে তো যে নহওক তোমালোকে চোৱা ইয়াতে মই লিখিব বিচাৰিছো সৰ্বোচ্চ গতি শক্তি পোৱাৰ শৰ্ত সৰ্বোচ্চ পাব লাগিব কিন্তু দে চোৱা তেতিয়াহলে সৰ্বোচ্চ গতি শক্তি 6 পাইছিলা না দিস ওয়ান ইজ ম্যাক্সিমাম এইটো তো ম্যাক্সিমাম কি পাইছিলা কাল লগত 6 কেনেকে পালা কাৰণ 8 ৰ পৰা 2 বাদ দিছা 8 ৰ পৰা 2 বাদ দিছা তেতিয়া হে 6 পাইছিলা তো 8 মানে কি ই 2 মানে কি ফাইনট
আকৌ ৰিপিট কৰিছো আমাৰ ইয়াতে চোৱাচোন তোমালোকে চাৰ্টখনত ধুনীয়াকে সৰ্বোচ্চ গতি শক্তি কোনটোত পালা কম যে 6 পাইছো না আৰু 6 কেতিয়া পাইছিলো কাৰণ সংঘাতত আমাৰ শক্তি খৰচ হোৱাই নাছিলে আচ্ছা 6 কেনেকে পালো কম যে 8 ৰ পৰা আমি 2 বাদ দিছো 8 ৰ পৰা আমি 2 বাদ দিছো 6 পাইছো গতিকে সৰ্বোচ্চ গতি শক্তি পোৱাৰ শৰ্ত হ'ব চোৱা এয়া আহি গল তোমালোকৰ সমীকৰণ ইয়াতে ম্যাক্সিমাম বুলি লিখিবা আৰু এছামিজ মিডিয়াম তোমালোকে বুজি পাইছো কথাখিনি কিন্তু ম্যাক্সিমাম লিখতে কোনো সময় অলপ কম লাগিব না গতিকে ম্যাক্সিমাম তোমালোকে সৰ্বোচ্চ বুলি গমে পোৱা গতিকে ইয়াতে চোৱা কাল লগত কাক মাইনাস কৰিম 6 কেনেকৈ পাইছিলো কম যে 8 ৰ পৰা 2 বাদ দিয়া 8 মানে ই 2 মানে ফাই নট গতিকে আহি গল ই মাইনাস ফাই নট এইটো তোমালোকৰ সৰ্বোচ্চ গতি শক্তি উলোৱাৰ ফৰ্মুলা তোমালোকে আগলৈ বহুত সমীকৰণ ইউজ কৰিব লাগিব বহুত নিউমেৰিকেলত ইউজ কৰিব লাগিব আচ্ছা এতিয়া জাস্ট মডিফাই কৰিম এতিয়া জাস্ট আমি কি কৰিম ইয়াক মডিফাই কৰিম তোমালোকে ইৰ এটা ফৰ্মুলা পাইছিলা ac বাই ল্যামডা পাইছিলা নাইবা ইৰ আন এটা ফৰ্মুলা পাইছিলা h ইনটু f ঠিক আছে গতিকে ইয়াতে মানবোৰ মই এতিয়া পুট কৰিম জাস্ট বহুৱাই যাম এবাৰ চোৱা এই সমীকৰণটোক অৰ বুলি লিখিছো ই কাইনেটিক এনাৰ্জি তাৰমানে গতি শক্তি maximum গতি শক্তি maximum this is equal to ইৰ জাগাত কি বহাম এবাৰ ইৰ জাগাত ac বাই ল্যামডা বহাই দিয়া গতিকে ইয়াতে ac বাই ল্যামডা মাইনাস আছে কি ফাই নট মাইনাস আছে ফাই নট সো এইটো এটা গতি শক্তিৰ আন এটা ফৰ্মুলা আহি গল নাইবা তোমালোকে আৰু মডিফাই কৰিব পাৰিবা কাইনেটিক এনাৰ্জি ম্যাক্সিমাম ঠিক আছে ইৰ জাগাত h into f বহাই দিয়া ঠিক আছে h into f minus কি আহি আছে phi naught আহি আছে গতিকে এই তিনটা সমীকৰণ আইনষ্টাইনৰ আলোক বৈদ্যুতিক প্ৰভাৱৰ সমীকৰণ বুলি জনা যায় গতিকে মই ইয়াতে কি লিখিম যে উপৰোক্ত সমীকৰণ কেইটা ইয়াতে লিখিম যে উপৰোক্ত সমীকৰণ কেইটাক আইনষ্টাইনৰ আলোক বৈদ্যুতিক প্ৰভাৱৰ সমীকৰণ বুলি কোৱা হয় ধুনীয়াকে নোটস কৰি লোৱা ঠিক আছে গতিকে কাৰ্যফলনৰ ওপৰত কমপ্লিট কনসেপ্ট তোমালোকে পাই গলা ঠিক আছে আচ্ছা আৰু এটা কথা মই ইয়াতে হুমাই দিছো যে সৰ্বোচ্চ গতি শক্তিৰ ফৰ্মুলা তোমালোকে জানা গতি শক্তিৰ ফৰ্মুলা কি হাফ অফ mv স্কয়াৰ গতিকে ইয়াতো মই এনেকুৱাকৈ লিখিব পাৰিম যে হাফ অফ mv স্কয়াৰ যেটো সৰ্বোচ্চ লৈছা তেতিয়াহলে সৰ্বোচ্চ বেগ লব লাগিব এই কথাষাৰ অকমান মনত ৰাখিবা নাইবা যদি গতি শক্তি তোমালোকে আচ্ছা গতি শক্তিৰ ফৰ্মুলাটো তোমালোকে জানাই হাফ অফ mv স্কয়াৰ গতিকে সৰ্বোচ্চ গতি শক্তি কলে সৰ্বোচ্চ বেগ লব লাগিব কাৰণ বেগ সৰ্বোচ্চ লব লাগিব ভৰটো পৰিৱৰ্তন নহয় তোমালোকে ক্লিয়াৰলি জানা ভৰটো তোমাৰ ধ্ৰুৱক ৰাখি হয় ঠিক আছে যে নহওক তোমালোকে ভিডিওটো এবাৰ পজ কৰি লোৱা পজ কৰি কিনে তোমালোকে ধুনীয়াকৈ নোটস কৰি লোৱা ঠিক আছে গতিকে মোৰ ভিডিওবোৰ লম্বা হৈ গৈ আছে অকমান তো টাইমটো অকমান বেছি লৈ আছো কনসেপ্ট দিয়াৰ কাৰণে তোমালোকে টেনচন লোৱাৰ দৰকাৰ নাই ভিডিওবোৰ ক্লিয়াৰ হৈ আছে ওকে তোমালোকে অকন ধৈৰ্য সহকাৰে বহি কিনে তোমালোকে ধুনীয়াকৈ নোটস কৰিবা অকন সময় উলাই কিনে ঠিক আছে ভিডিওবোৰ স্কিপ কৰিলে তোমালোকৰ কনসেপ্ট নাপাবা কিন্তু কনসেপ্ট ৰৈ যাব তোমালোকে মই বিচাৰো তোমালোকে কনসেপ্টত যোৱা ঠিক আছে এইবাৰ আহা আমাৰ নেক্সট টপিক কি আছে প্ৰাৰম্ভিক কম্পানাঙ্ক ঠিক আছে প্ৰাৰম্ভিক কম্পানাঙ্ক চোৱা তেতিয়াহলে এটা কাম কৰিছো মই তোমালোকক 3 নম্বৰ ভিডিও তোমালোকৰ প্ৰাৰম্ভিক কম্পানাঙ্ক আৰু প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আৰু নিউমেৰিকেল কৰিছো কাৰণ এটো অলৰেডি তোমালোকৰ 1 hour হৈ গল গতিকে ইমান লম্বা নকৰো ইমান লম্বা ভিডিও চালে তোমালোকে ভয় খাবা আকৌ ঠিক আছে তো যিয়ে নহওক মই ভিডিওতে এইখিনিতে সামৰণি মাৰিছো আমাৰ নেক্সট
থাৰ্ড টপিকটো মই ভিডিঅ' নম্বৰ 3 ত পঠাই আছো ঠিক আছে তোমালোকে টেনচন লোৱা দৰকাৰ নাই মই কন্টিনিউ কৰিম তোমালোকে ভিডিঅ'বোৰ পজ কৰি কেনে এইখিনি নোটছ কৰি লোৱা মই বাকি টপিকখিনি 3 নম্বৰ 4 নম্বৰ পইণ্ট আৰু 5 নম্বৰ পইণ্ট এই তিনটা টপিক মই নেক্সট ভিডিঅ'ত দি আছো ভিডিঅ' নম্বৰ 3 গতিকে তোমালোকে ধুনীয়াকৈ নোটছ কৰা ওকে এইখিনিতে মই এইখিনি সমাপ্ত কৰিছো